বহুদিনৰ পৰা মনৰ গুপতে ভাবি থকা কিছুমান আশা যেতিয়া বাস্তৱায়িত হয়, জীৱনটো সঁচা যেন লাগে। ফুলৰ ৰেণু চুহি উৰি ফুৰা ভোমোৰাজাকৰ মাজত যেতিয়া এটা ৰঙীন পখিলা দেখা পায়, তেতিয়া বাৰু মনত কেনে অনুভৱ হয়? থাপ মাৰি সেই পখিলাটো ধৰিবলৈ মন নাযায়নে? মোৰো সেই একেই অৱস্থা। আকাশ চুই ভালপোৱা মানুহে মাটিৰ সৈতেও একাত্ম হ'ব জানে। অপ্ৰয়োজনীয় বান্ধোন, নিয়ম, সংযম ইত্যাদিবোৰ ভাঙিবলৈ ইমান সহজ নহয়। সহজ নহয় নিজৰ মনটো কাৰোবাৰ ওচৰত দাঙি ধৰিবলৈ। সঞ্চিত হিয়াৰ আশাই মনৰ মণিকোঠাত দোলা দিয়াৰ সময়ত মোৰ সৈতে কেৱল ময়েই আছিলোঁ। দূৰৈৰ পাহাৰৰ চূড়াত বহি শান্তিৰ গীত গোৱা চৰাইজাকৰ ওচৰলৈ যাবলৈ হেঁপাহ কৰা ছোৱালীজনীয়ে বাগিচাৰ ৰঙীন পখিলাজনীৰ মাজতেই শান্তিৰ সুবাস বিচাৰি চায়। কিজানি চৰাইজাকে কোনোবা দিনা পখিলাজনীক লগ পায় আৰু সেই ছোৱালীজনীৰ মনৰ বতৰাভাগ দিয়েই। কাকো বুজাব নোৱাৰা কথাবোৰ, আকাশ চুব খোজা মনটো, বান্ধোন ছিঙি ওলাই যাব খোজা বিবেকৰ প্ৰশ্নবোৰ কোনে শুনিব? কাক শুনাব? সেয়ে মনৰ মাজতে থাপি থুপি থৈ দিয়া সেই আশাবোৰ সকলোৰে অলক্ষিতে থাকিলেও নেদেখাজনে দেখা পায়। আৰু তেওঁৰ আশীৰ্বাদৰ হাতখন যদি কাৰোবাৰ শিৰত পৰে, তেওঁতকৈ সৌভাগ্যৱান জানো আন কোনোবা হ'ব পাৰে? সেয়েহে অলপ ধৈৰ্য লাগে, সাহস লাগে আৰু লাগে সততা। তেতিয়া সকলোবোৰ সহজ হৈ পৰে।